Hello students, তোমালোকৰ কাৰণে লৈ আহিছো social science 100% common কি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইটো চেপ্টাৰ আৰু তোমালোকৰ চতুৰ্থ অধ্যায়ৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই দুটা চেপ্টাৰৰ পৰা তোমালোকক আজি মই কমন ওলাই দিম। ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰিব। প্ৰথমত আমি এইটো চাও মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পেজ নম্বৰ 22 22 নম্বৰ পেজ। এতিয়া আমি যাও ইয়াত এইটো চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াতে কমন কোশ্চেন কেইটা আমি চাও। এইফালে আছে মই ভিতৰৰ পৰা 100% দিছো। ভিতৰৰ পৰা বহুত কোশ্চেন তোমালোকক দিয়ে। ইয়াতে এইটো চাবা প্ৰথমত জালিয়ান বালাবাগৰ হত্যাকাণ্ড হত্যাকাণ্ডৰ বিষয়ে আলোচনা আহিব পাৰে তোমালোকক। ইয়াৰ বিষয়ে লিখিব দিব। এইটো 100% কমন মই এইটো দিছো। এইটো কোশ্চেন তোমালোকে মিছ নকৰিবা, এইটো আহিব। আৰু এইফালে চাবা অসহযোগ আন্দোলন। এই কোশ্চেনটো চাবা তোমালোকে, এইটো কমন হয়। জালিয়ান বালাবাগৰ হত্যাকাণ্ড আৰু অসহযোগ আন্দোলন। তাৰপিছত চাবা এইফালে এইটো আইন অমান্য আন্দোলন। এইটো তোমালোকৰ কাৰণে কমন কোশ্চেন হয়। মই ভিতৰৰ পৰা তিনিটা দিলো আৰু ভিতৰৰ পৰা তোমালোকক কোশ্চেন দিব। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন কাটিব যে গান্ধী আৰু উইন চুক্তি মানে এইটো মানে কিমান চনত কি হৈছিল। ইয়াৰ পৰা 1 মাৰ্কৰ দিব তোমালোকক। মই লং কোশ্চেন আনসাৰ দিছো। এইটো পঢ়িব নালাগে, এইটো 24 চনত দিছিল, 25 চনত নাহে, ভাৰত ত্যাগ আন্দোলনটো নাহে। এইটো পঢ়িবা। মই ভিতৰৰ পৰা তিনিটা দিলো। তাৰপিছত এইফালে লং কোশ্চেন পঢ়িবা তোমালোকে। 1 নম্বৰটো পঢ়িবা ইয়াতে যে সত্যাগ্ৰহ বুলিলে কি বুজা। যি তিনিটা স্থায়ী বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। এইটো পঢ়িবা। আৰু 4 নম্বৰটো পঢ়িবা। এইটো 4 নম্বৰটো আৰু লাষ্টত শেষত দেখিবা 6 নম্বৰটো যে ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমুটকা লিখা। ইয়াতে 6টা কোশ্চেন আছে। মই তোমালোকক 3টা কোশ্চেন দিলো। এই 3টাৰ পৰা এটা আহিব আৰু ভিতৰত দিছো 3টা। ইয়াৰ পৰা তোমালোকৰ কোশ্চেন কাটিবই, গতিকে মিছ নকৰিবা। আৰু ইয়াৰ পৰা 1 মাৰ্কৰ কোশ্চেন কেইটা আছে কমন পঢ়িবা। এইটো 14 13 পঢ়িবা। 9 নম্বৰটো পঢ়িবা। আৰু এইফালে আছে তোমালোকৰ এইফালে 6 নম্বৰ আছে, 6 পঢ়িবা, 3 পঢ়িবা আৰু 1 নম্বৰটো পঢ়িবা। শৰ্ট কোশ্চেন এইকেইটাই পঢ়িবা। 15টা আছে শৰ্ট কোশ্চেন, পাৰিলে গোটেই পঢ়িবা। তাৰপিছত চতুৰ্থ অধ্যায়। এতিয়া চতুৰ্থ অধ্যায়ৰ পৰা মই কমন দিছো এইটো ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ পেজ নম্বৰ 62 এইটো আমি পাইছো ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ইয়াৰ পৰা তোমালোকক কমন দিছো মই। ইয়াৰ বাহিৰে আৰু বেলেগ কোশ্চেন নাকাটে। তোমালোকে যদি ভালদৰে চাই যোৱা ইয়াৰ পৰা কমন থাকিব। ইয়াতে প্ৰথমত চাবা লং কোশ্চেনত চাবা তোমালোকে 3 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা যে যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। এইটো কোশ্চেন চাবা। 3 4 6 নম্বৰটো চাবা আৰু 7 নম্বৰ 7 8 মই এই গল চিন দিয়া কেইটা চাবা। ইয়াতে মই 5টা দিলো। 11টা কোশ্চেন আছে, তোমালোকক মাত্ৰ 5টা কোশ্চেন দিলো। 5টাৰ পৰা তোমালোকৰ এটা কোশ্চেন মেট্ৰিক পৰীক্ষাত আহিবই। তাৰপিছত
ইয়াতে তোমালোকৰ 9টা কুৱেশ্যন আছে। 9টা কুৱেশ্যনৰ ভিতৰত তোমালোকে পঢ়িব পাৰা লাষ্টৰ শেষত 3টা পঢ়িব পাৰা, 7, 8, 9 এই 3টা। এই 3টা যদি পঢ়া ইয়াৰ পৰাও এটা আহিব পাৰে, কিন্তু অৰ কুৱেশ্যন দিব ইয়াৰ পৰা। এই 5টা পঢ়িলে এটা খাটাং পাবাই, আৰু এই 3টা যদি পঢ়া ইয়াৰ পৰাও এটা পাবাই। এই 3টাৰ ভিতৰত 99% কমন হয়, আৰু এই 5টাৰ পৰা 100% কমন হয়। তাৰপিছত 1 মাৰ্কৰ হিচাপত চাবা, এই 15 নম্বৰটো চাবা আৰু 16 নম্বৰটো চাবা। এইফালে 1 নম্বৰ চাবা, 4 চাবা, 9 নম্বৰটো চাবা, আৰু 10 নম্বৰটো 11 মই গল চিন দিয়াকেইটা চাবা তোমালোকে। ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিব, আৰু এইফালে কুৱেশ্যন নাই ইমান। যেইকেইটা 100% কমন আছিল মই সেইকেইটা দিলোঁ 2টা চেপ্টাৰৰ পৰা। আশা কৰোঁ ইয়াৰ পৰা কমন তোমালোকৰ থাকিব, আৰু পৰীক্ষাৰ পিছত তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰিবা যে এইবিলাকৰ পৰা আহিছিল। আজিৰ ভিডিঅ' ইমানে, আশা কৰোঁ দেখা হ'ব পুনৰ এটা ভিডিঅ'।